তো ভাই লোক ওয়েলকাম টু মাই চ্যানেল আফতাব আনায়া ব্লগস। আপোনালোকে চাগে মোক বহুত বেয়া পাই আছে কাৰণ মই বহুত দিনৰ পৰা ভালকৈ ভিডিঅ' দিব পৰা নাই। মানে ইয়াৰ পিছৰ কাৰণটো হৈছে মানে মই দোকানো কৰোঁ আৰু লগতে মানে বহুত ধৰণৰ কাম কৰিব লাগে, তাৰ মাজেৰে মানে যিখিনি সময় পাওঁ সেনেকৈ অলপকৈ ভিডিঅ' বনাই আছিলোঁ। কিন্তু কথাটো হ'ল এতিয়া মানে দুয়োটা মেনেজ কৰা মানে বহুত টাফ হৈ আছে। তো দোকান আৰু ভিডিঅ' দুয়োটা মেনেজ কৰিবলৈ মই এটা সলিউশ্যন বাহিৰ কৰিছোঁ। তো আজিৰ ভিডিঅ'টো মই আপোনালোকক গোটেই সলিউশ্যনখিনি ক'ম আৰু লগতে আজিৰ ভিডিঅ'টোত মই আপোনালোকক স্পেচিয়েলি আমাৰ ঘৰখন দেখুৱাম। তো আমাৰ ঘৰ হৈছে গোৱালপাৰা কিসমতপুৰত আৰু আমাৰ ঘৰলৈ যাব লগা হ'লে এনেকৈ মেইন ৰোডৰ পৰা অলপ এনেকৈ ভিতৰত সোমাই আহিব লাগিব। চাব পাৰে আপোনালোকে এনেকৈ অলপ গলি টাইপ আছে, তো গলিৰে এতিয়া সোমাই গৈ আছোঁ আৰু আমাৰ ঘৰ হৈছে এইখন। তো এতিয়া আজি আপোনালোকক ঘৰৰ ভিতৰৰ গোটেইখিনি দেখুৱাম। এইফালে চাব পাৰে আমাৰ এইটো হৈছে মেইন গেট, খুলি দিলোঁ। তো আৰামতে চাব পাৰে এইফালে ধুনীয়া কাপোৰ চাপোৰ শুকাই দিয়া হৈছে, মানে ঠাণ্ডা দিন কাপোৰবিলাক নুশুকায়। তো তাৰ কাৰণে এনেকৈ ৰ'দত অলপ ৰ'দ আহে, যি ৰ'দ আহে তাৰ মাজতে একদিন দুদিন তিনিদিন লাগি যায় মানে কাপোৰ শুকাওঁতে। তো চাৰিওফালে কাপোৰ শুকাই আছে। তো এতিয়া যাম আমি ঘৰৰ ভিতৰত, কিন্তু তাৰ আগতে এইফালে চাব পাৰে গেটখন আছে, গেটখন লগাই দিওঁ। গেট লগাই দিলোঁ। এতিয়া আমি গৈছোঁ ঘৰৰ ভিতৰত, জোতাটো খুলি দিলোঁ। তো আহি গ'লোঁ এইটো সোমোৱাৰ লগে লগে আমাৰ ড্ৰয়িং ৰুমটো। এইফালে চাব পাৰে এইফালে আছে চফা, এইফালে আছে মানে এইটো জাপি যে দেখি আছে এইটো মই কিনিছিলোঁ আৰু এইটো কোনোবাই মোক মানে গিফ্ট কৰিছিলে। আৰু এইফালে যদি চাই এইফালে আছে এই ফেষ্টিভেল এখনত গৈছিলোঁ মই, গোৱালপাৰা ফেষ্টিভেল, তাৰে পৰা এইখন দিছিলে মানে ইউটিউবাৰ হিচাপে লিখা আছে আফতাবুদ্দিন হক। আৰু এইটো যদি চাই ইয়াতে চাব পাৰে এইটোত মই মাজে মাজে এক্সাৰচাইজ কৰোঁ, আগতে কৰিছিলোঁ কিন্তু বৰ্তমান এক্সাৰচাইজ কৰা ক'ব গ'লে বন্ধ হোৱাৰ দৰে হৈছে। তো আকৌ আৰম্ভ কৰিম বুলি ভাবিছোঁ কিবাকৈ অলপ সময় ওলাই কিনে। তো ইয়াতে অলপ বাৰ চাৰ মাৰোঁ, এইফালে পেৰেল বাৰ আছে, কিবাকিবি কৰিব পাৰে। আৰু এইফালে চাব পাৰে আপোনালোকে এইটো চিটআপ, মানে এইটো একচুৱেলি পেটৰ কাৰণে, স্পেচিয়েল পেটৰ কাৰণে, এইটো পেটৰ মাৰ মাৰাৰ কাৰণে, এপছৰ কাৰণে। তো এইবিলাকো বন্ধ হৈ আছে, চাব পাৰে আপোনালোকে মকৰা চলঠা লাগি গৈছে। এইফালে আৰু আপোনালোকে চাব পাৰে এনেকৈ আমাৰ এইখন হৈছে ড্ৰয়িং ৰুম। এইফালে আমাৰ মক্কা মদিনা শ্বৰীফৰ এখন ফটো আছে আৰু এইফালে দেউতাই মানে এইখন ধুনীয়াকৈ এখন মক্কা মদিনা শ্বৰীফৰ মানে এনেকুৱা সেইটো অলপ মানে কি ক'ম আৰু কাপোৰৰ ওপৰত এইটো নক্সা কৰা আছিলে, মানে বহুত ভাল লাগে, চাব পাৰে আপোনালোকে ধুনীয়া। আৰু এইফালে যদি চাই এইখন বেগ লৈ প্ৰায় মই মানে যদি বাহিৰত যাওঁ এইখন বেগ লৈয়ে যাওঁ। তো এনেকৈ আমাৰ এইখন মানে ড্ৰয়িং ৰুমটো চাব পাৰে আপোনালোকে। আৰু ড্ৰয়িং ৰুমটোৰ পৰা অলপমান আগবাঢ়ি অহাৰ পিছত আমি এইফালে চাব পাৰে এইখন হৈছে আমাৰ বেডৰুম। আৰু বেডৰুমৰ অৱস্থা চাওক আপোনালোকে। এইফালে যদি ৱালখন চাই তেতিয়াহ'লে চাওক আনায়া এইবিলাক কি কৰিছে লিখি। তো আপোনালোকে গমেই পায় আপোনালোকৰ ঘৰত যদি বাচ্চা আছে তেতিয়াহ'লে কি অৱস্থা কৰে মানে ৱালৰ, আপোনালোকে ভালকৈ গম পায়। আৰু আমাৰ এইটো প্লাষ্টিক পেইণ্ট কৰা নহয়, এইটো ডিষ্টাম্পাৰ আছিলে, আগৰে কালাৰ আছিলে ন। তো এইবিলাক চাব পাৰে আপোনালোকে লিখি কি অৱস্থা কৰিছে। আৰু এইফালে চাওক এইবিলাক চব আনায়াই কৰিছে, মানে এইটো অলপ পাপৰি উঠিছিলে এই কি হৈ কেনে ৱালখন ডেম হৈ কেনে, সেইবিলাক সি একদম মানে খংটাই নখেৰে পূৰা উঠাই দিছে। আৰু এইফালে চাওক এনেকৈ ফাট মেলা আছে নহয়। তো এইটো মানে আজি 2005 চন মানতে ডাঙৰকৈ ভূমিকম্প হৈছিলে, তেতিয়া মানে এইটো ফাটি গৈছিলে। আৰু ইয়াতে আমাৰ ৰুমটোত এটা ইণ্টাৰেষ্টিং বস্তু দেখোঁ। এইফালে যে আপোনালোকে ভেণ্টিলেশ্যনখন চাই আছে নহয়, ইয়াতে এনেকৈ ডাঙৰ এনেকৈ ফুটা দেখা পাই আছে। তো এইফালে মাজে মানে এটা ডাঙৰ এন্দুৰ আহে আৰু তাৰ পৰা ঘূৰি যায় আৰু ৰাতি চিক কৰি থাকে। যি হওক, আৰু আমাৰ এই ৰুমটোৰ পৰা এইফালে যদি চাই এইফালে আমাৰ মানে এইটো হৈছে চেঞ্জিং ৰুম, মানে ইয়াতে কাপোৰ চাপোৰ চেঞ্জ কৰে। আৰু এইফালে যদি চাই হাগিছ আনায়াৰ মানে কি ক'ম আৰু সি এক ট্ৰাকে হাগিছ পিন্ধে। আৰু এইফালে এইটো হৈছে আমাৰ বাথৰুম, ইয়াতে আমাৰ গমে পাইছে গা পা ধুই ইয়াতে। আৰু আমাৰ ৰুমটো আৰু আপোনালোকক দেখুৱাই দিলোঁ। তো এতিয়া আমাৰ ৰুমটোৰ পৰা এইফালে এইটো হৈছে আমাৰ টিভি ৰুম, ইয়াতে আমাৰ টিভি আছে। আৰু এইফালে ডাইনিং টেবুলখন আছে, কিন্তু বৰ্তমান ডাইনিং টেবুলৰ ওপৰত মায়ে মানে এইবিলাক গুড়া খান্দিছিলে, মানে পিঠা বনাব বোলে আজি। তো পূৰা পিঠা বনোৱাৰ কাৰণে গুড়া চুড়া খান্দি ইয়াতে ৰেডি কৰি থৈছে। এইফালে যে চাই আছে এই ডাইনিং টেবুলখন, মানে এইখন আমাৰ 1990 চনৰ আগৰে মানে হয়, বহুত পুৰণা হয়। আৰু এইফালে চাব পাৰে এই চফাখনো মানে সেই 90 চনৰ আগৰে হয়, মানে বহুত পুৰণা চফা হয় এইখন। আৰু এইফালে যদি চাই আপোনালোকে ইয়াতে মানে আনায়াৰ এইটো মামাকে দিছিলে, ইয়াতে আনায়া এইখন মানে মাজে চলাই থাকে গাড়ী এখন, এইখন আছে আনায়াৰ। আৰু এইফালে যদি চাই এইফালে আনায়া মাজে ইয়াতে জুলে। আৰু এইখন মই আনিছিলোঁ উইণ্টাৰ ফেষ্টিভেলৰ পৰা, উইণ্টাৰ ফেষ্টিভেল না কোনোবা ফেষ্টিভেলৰ পৰা মই মুঠতে আনিছিলোঁ। এইটো এতিয়াও ইউজ হয় আৰু মাজে। আৰু এইবিলাক যে চাই আছে আপোনালোকে এইফালে চাওক, এইবিলাক কিন্তু চব আনায়াই কৰিছে। এইবিলাক চাওক এইবিলাক চব আনায়াই কৰিছে। সি মানে য'ত থিয় হয় বা য'ত বহে মানে সেই ঠাইখিনিৰ অৱস্থা আপোনালোকে গম পাইছে কি অৱস্থা হয়। আৰু এইটো কেৱল আমাৰ ঘৰৰ বাচ্চাই নহয়, আপোনালোকৰ চবৰে যাৰ বাচ্চা আছে সিহঁতে এইবিলাক কৰিবই মানে এইবিলাক। আৰু মই বৰ্তমান কি কৰিছোঁ, সিয়াক মানা নকৰোঁ, যি কৰা কৰি থাক, কাৰণ এইবিলাক আজি নহয় কালি মানে কালাৰটো চেঞ্জ কৰিব লাগিব, অলপ বেয়া হৈ গৈছে। তো মানে সি চব কৰিব দিছোঁ, তাৰ মৰ্জি মতে সি যি কৰি থাকক আৰু কি। আৰু যি কি নহওক এতিয়া এই ৰুমটোৰ পৰা ওলাই গৈ আছোঁ, আৰু ওলাই গৈ কিনে আমাৰ মা দেউতাৰ ৰুমটোৰ ফালে গৈ আছোঁ। এইটো চাব পাৰে, এইটো হৈছে আমাৰ মা দেউতাৰ ৰুম, ইয়াতে মা দেউতাই থাকে আৰু কি। এইফালে এখন বেড আছে, এইফালে এখন বেড আছে। আৰু ইয়াতে দেউতাই এনেকৈ কাপোৰবিলাক ৰাখি থৈ দিয়ে। আৰু এইফালে যদি চাই
ইয়াতে মানে কি ক'ম আৰু এইবিলাক এইয়ে আছে আৰু এই ফ্ৰিজটো এইটো ফ্ৰিজ কিন্তু আজিৰ নহয় এইটো ফ্ৰিজ বহুত বছৰ পুৰণা ফ্ৰিজ তাৰ মানে এইটো আগতে মানে আমাৰ এখন দোকান আছিলে পুৰণা সেই দোকানখনত এই ফ্ৰিজটো আছিলে আৰু সেই ফ্ৰিজটোৱে আমি ঘৰত ইউজ কৰি আছো আৰু ইমান ধুনীয়া সাৰ্ভিস ন আৰু কি ক'ম আৰু এতিয়ালৈকে মানে তামাম আৰু চাওক না আইচ মানে 1-2 দিনৰ ভিতৰতে আইচ হৈ যায় এইটোৰ দৰে ফ্ৰিজ মই আজিলৈকে পোৱাই নাই তামাম ফ্ৰিজ হয় এইটো আৰু ফ্ৰিজৰ লগতে এইফালে যদি চাই এইটো আমাৰ পুৰণা টিভি চাব পাৰে এইটো টিভি বৰ্তমান ভালে আছে কিন্তু ইউজ নহয় আৰু সবতকে ইন্টারেস্টিং বস্তু হৈছে এইটো চাব পাৰে এইটো হে বক্স চলা টিভি এইটো বহুত মানে এন্টিক টিভি হয় আৰু এই টিভিটো লবৰ কাৰণে বহুত মানুহ আমাৰ ঘৰতে আহিছিলে বহুত টকা দিছিলে কিন্তু আমি দিয়া নাই তাৰ মানে এইটো এনেকৈ ৰাখি থৈছো আৰু ভৱিষ্যতে এইটো অলপ কিবা কিবি কৰি কেনে মানে ঘৰত অলপ ভালকে সাজাই থম আৰু সেই হেনেকুৱা এটা ৰুম এতিয়ালৈকে হোৱা নাই যাৰ কাৰণে এনেকুৱাই আছে আৰু এইটো এনেকৈ থাকিব আৰু এই আলমাৰিখন আপোনালোকে এবাৰ চাওক এই আলমাৰিখন কিমান পুৰণি হ'ব পাৰে আপোনালোকে এবাৰ আইডিয়া কৰক মই অলপ পিছত কৈ আছো এইটো কিমান পুৰণি আপোনালোকে কমেন্ট কৰিব যদি মিলে মানে কিবা এটা ভাল লাগিব আৰু মই অলপ পিছত কৈ আছো আপোনালোকক আৰু এতিয়া এই ৰুমটোৰ পৰা মানে এই মাহঁতৰ ৰুমটোৰ পৰা অলপমান এইফালে যদি আহো তেতিয়াহ'লে এইফালে চাব পাৰে আমাৰ এনেকুৱা হাত চাত ধোৱাৰ কাৰণে বেছিন আছে আৰু এইটো হৈছে আমাৰ মাহঁতৰ মানে চেঞ্জিং ৰুম ইয়াতে মানে মা দেউতা মানে কিবা কাপোৰ চাপোৰ চেঞ্জ কৰে আৰু এইফালে যদি চাই এইটো হৈছে মা দেউতাৰ বাথৰুম আৰু ইয়াতে মানে গম পাইছে আৰু এই গিজাৰ আপোনালোকে যদি গিজাৰ লগায় তেতিয়াহ'লে এইটো 2.5 লিটাৰৰ গিজাৰ হয় আমাৰ ৰুমত আছে এটা গিজাৰ 5 লিটাৰৰ তাতকে মানে বহুত বেছি ভাল এইটো বহুত ফাষ্ট হয় ফটাফট মানে গৰম হৈ যায় উইদিন 5 মিনিটছ 4-5 মিনিটৰ ভিতৰতে মানে পুৰা গৰম হৈ যায় আপোনালোকে যদি এক বাল্টি পানীৰে গা ধুৱে তেতিয়াহ'লে এনেকুৱা এটা গিজাৰ লগাব মানে বহুত ভাল আৰু এফেক্টিভ হয় তো এতিয়া মই আপোনালোকক কৈ আছো এই আলমাৰিখন কিমান পুৰণা তো এই আলমাৰিখন মোটামুটি 50 বছৰমান হৈ গৈছে 50 বছৰৰ বেছি হৈছে কম হোৱা নাই মানে ইমান পুৰণি আলমাৰি তো এতিয়াও আছে আৰু হেনেকৈ আমাৰ ৰাখি থোৱা আছে বঢ়িয়াকৈ বাৰু এতিয়া ইয়াৰ পৰা যদি অলপমান এইফালে চাই তেতিয়াহ'লে এইটো হৈছে আমাৰ পাকঘৰ তো ইয়াত এই পাকঘৰখন মানে মোৰ ৱাইফ আৰু মোৰ মাই মানে ইউজ কৰে আৰু মানে গম পাইছে এইটোও বহুত পুৰণি হৈছে এইটো মোটামুটি 2000 মানত কমপ্লিট হয় এইটো আৰু ইয়াতে কিবা বনাই থৈছে মই নাজানো ইফালে আলু ভাজি আছে আজি আলু ভাজি দি ভাত খাব লাগিব আলু মটৰ ওকে আৰু কি আছে পনীৰো আছে অলপ ঠিক আছে এইখিনি খাব লাগিব আৰু এই পাকঘৰটোৰ পৰা যদি মই অলপ এনেকে এইফালে আহো তেতিয়াহ'লে পাকঘৰৰ ষ্ট'ৰেজ বস্তুখিনি যোনখিনি আছে সেইখিনি ইয়াতে থাকে তাৰমানে কিবা এনেকৈ থ'ব লগা থাকিল বা কিবা ইয়াতে বহিব পাৰে মানুহ ইচ্ছা কৰিলে আৰু এইটো মানে মোৰ ভতিজিটোৱে খেলে আৰু আনায়ো খেলে এইটো কিবা মানে সিহঁতৰ বাৰ্বি হাউচ বুলি কয় নে কিবা কয় তো এনেকুৱা আৰু গম পাইছে ন তো এই ৰুমটোৰ পৰা যদি আমি এনেকে এইফালে যদি ওলাই আহোঁ তেতিয়াহ'লে এইফালে এখন ঘৰ দেখা পাইছে নহয় এই ঘৰখন হৈছে মানে এইটো এটা ঘৰ হয় মই ফ্ৰণ্টৰ পৰা আপোনালোকক দেখাই দি আছোঁ আপোনালোকে চালে গম পাব মই ফ্ৰণ্ট চাইডৰ পৰা দেখুৱাই দি আছোঁ চাব হা ইফালে বৰ্তমান বহুত কাপোৰ চাপোৰ আছে দেই এই কাপোৰ ইফালে যদি চাই তো এইটো এটা ঘৰে হয় এক্সট্ৰা তো এইটো হৈছে আমাৰ মানে দাদাৰ ঘৰ মানে মোৰ ডাঙৰ দাদাৰ ঘৰ কিন্তু বৰ্তমান সিহঁতে ইয়াতে নাই আহিব পিছত তো এইখন ঘৰত তেওঁলোকে থাকে তো কি ক'ম আৰু এই ঘৰখনৰ লগতে এইফালে যদি অলপ এনেকৈ আগবাঢ়ি যাওঁ এইফালে আমাৰ কল আছে আৰু এইটো যদি চাই এইটো বৰ্তমান ক'ব গ'লে ষ্ট'ৰ ৰুমৰ দৰে যি ভাঙা ফুটা যি থাকে চব ইয়াতে থাকে তাৰমানে এই মই দোকানৰ বস্তু আনিলোঁ ইয়াতে থৈ দিওঁ তো এইটো ষ্ট'ৰ ৰুমৰ দৰে চাব পাৰে আমাৰ ষ্ট'ৰ ৰুমটো ইয়াতে মোটামুটি এটা মানুহ থাকিব পাৰে যদি বিছনা ৰাখি দিয়া যায় আৰু এইফালে আছে আমাৰ মটৰ এইফালে যদি চাই এইটো ভাঙা পুৰণা 30 বছৰ পুৰণি ৱাশ্বিং মেচিন বহুত পুৰণি হয় এইটো চলে কিন্তু বৰ্তমান আমি চলোৱা নাই এইটোত অলপ মানে লাইটৰ বিল বহুত বেছি আহি যায় আৰু এইফালে যদি চাই এনেকৈ আমাৰ এইটো বাহিৰত এটা আমাৰ এনেকুৱা আছে বাথৰুম আৰু এইটো বাথৰুমৰ বাহিৰে এইফালে যদি চাই এইটো আমাৰ বহুত পুৰণি বাথৰুম এইটো আমাৰ প্ৰথমতে ইউজ কৰা তাৰমানে এইটো চাব পাৰে এই বাথৰুমটো এইটো ইউজ হয় কিন্তু এইটো ইউজ নহয় এইটো তালা মাৰি থোৱা আছে চাব পাৰে আপোনালোকে এইটো ইউজ নহয় ইয়াতে মানে খৰি কিবা কিবি থৰিছে এইটো ইউজ হয় আৰু এনেকুৱা আৰু আমাৰ এইফালে চাব পাৰে আৰু এইফালে যদি চাই ইয়াতে আমাৰ অলপমান এনেকৈ এইফালে কিবা কিবি আছে তো ইয়াতে ভৱিষ্যতে আমি অলপ খেতি কৰিম বুলি ভাবিছোঁ কিবা কিবি খেতি কৰিম আৰু এইফালে চাব পাৰে বাচ্চাবিলাকে ধুনীয়াকৈ খেলি আছে আৰু আমি ইয়াতে অলপ খেতি কৰিম বুলি ভাবিছোঁ ইয়াতে অলপ কিবা কিবি খেতি কৰিম আৰু ভৱিষ্যতে কিবা কিবি কৰিম আৰু বেঙেনা চেঙেনা আলু চালু কিবা কিবি ৰুম ভাবিছোঁ আৰু ইয়াতে মাৰ এটা চোলা আছে তাৰমানে এই মাটি চোলা মা মাজে মাজে ইয়াতে কিবা কিবি ৰন্ধা বঢ়া কৰি থাকে গম পাইছে না তো এনেকুৱা আমাৰ এইফালে ঘৰৰ এইটো অলপ থুলমূলকৈ দেখুৱাই দিলোঁ এতিয়া ইয়াৰ পৰা ওলাই গৈ আছোঁ ওলাই গৈ কিনে ফ্ৰণ্ট চাইডে আমাৰ মায়ে মানে বহুত কিবা কিবি মানে মাজে মাজে ৰুই থাকে কিবা কিবি এইফালে বৰ্তমান চেম ৰুইছে তাৰপিছত এইটো কি কয় লেচেৰা ৰুইছে এইবিলাক চাওক লেচেৰাটো কিবা কাটি দিল নেকি লেচেৰাটো মৰি গৈ আছে ইয়াতে লেচেৰা আছিলে মই দেখাব পালে ভাল আছিলে কিন্তু চাওঁ ৰ'ব নাই চব ছিঙি শেষ এইটো আমাৰ বাৰীৰ পিছফাল
চব উঠাইছে চাগে এইফালে চাব পাৰে আপোনালোকে এই ছেম আছে এইটো ছেম আছে এইবিলাক ছেম আছে ছেম 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 আৰু লেচৰা এইফালে ছেম আছে নাই লেচৰাটো দেখা নাই লেচৰা গোটেইখিনি শেষ হৈ গৈছে বোধহয় আৰু মায়ে চাওক এইবিলাক কিবা কিবি ৰুই থাকে নহয় এইফালেও কিবা কিবি ৰুইছে চাওক এইবিলাক কি ৰুইছে নাজানো আৰু এইফালে দেখি ভাল লাগিছে এইবিলাক কিহৰ গছ নাজানো এইফালেও ৰুইছে এই আৰু বা তো আপোনালোকক আমাৰ ঘৰখন আজি দেখুৱালোঁ আৰু মই ভাবিছিলোঁ 100K হোৱাৰ পিছত ঘৰ দেখুৱাম কিন্তু সেইটো কৰিব নোৱাৰিম কাৰণ মই অলপ বেলেগ এটা প্লেনিং কৰিছোঁ যাৰ কাৰণে আপোনালোকক মই ঘৰখন দেখুৱাইছোঁ আৰু এইফালে যদি চাই আমাৰ মানে ঘৰৰ সেই এইটো চাইডে দেখুৱাই দি আছোঁ আপোনালোকক এইফালে চাওক আমাৰ ঘৰৰ মানে সেইটো সীমা হয় আৰু মানে সেইফালে মই দেখুৱাই দি আছোঁ বাহিৰৰ পৰা এইফালে বাহিৰৰ পৰা দেখুৱাই দি আছোঁ এইফালে যদি চাই বাহিৰৰ পৰা তো সেইটো এই ডিছটো যে আছে তো আমাৰ সেইখিনিলৈকে আৰু মানে ঘৰখন তো আজি আপোনালোকক মই ঘৰখন দেখুৱালোঁ আৰু এটা কাম কৰিম আপোনালোকে চাগে ভাবি আছে যে মই ঘৰ দেখুৱালোঁ মা দেউতাক নেদেখুৱালোঁ আনায়াক নেদেখুৱালোঁ তাৰমানে আনায়া মাৰ লগত কোনোবা বাহিৰত ওলাই গৈছে মই গমেই নাপাওঁ আৰু ঘৰত বৰ্তমান মানে ৱাইফ আছে তো আপোনালোকক ৱাইফক দেখুৱাম ৱাইফ মানে মই সিয়াক কি বুলি মাতোঁ আৰু মানে একচুৱেলি মানে মই মৰমতে সি কি কওঁ সিয়াৰ পেট নেমো আছে গোটেইখিনি আপোনালোকক অহা ভিডিঅ'ত ক'ম এই আজি কৈ দিওঁ দিয়ক মোৰ ৱাইফক মই ঢেপৰি কওঁ ঢেপৰি মাজে মাজে মৰম আহিলে যদি মৰমটো বেছি আহে তেতিয়াহ'লে ঢেপৰি আৰু নহ'লে চেমি তো আপোনালোকক চেমিৰ লগত মানে ঢেপৰিৰ লগত লগ কৰাম নেক্সট ভিডিঅ'ত গম পাইছে ন আৰু লগ কৰাৰ পিছত আমাৰ মানে মিনি ভ্লগ আহিব তাৰপিছত ডেইলি পৰাপক্ষে মই দিনত ৰিলছ চিল আহি থাকিব আমাৰ কিবা কিবি তো সেইবিলাক আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাম তো আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে নিশ্চয় এবাৰ কমেণ্ট কৰি জনাব তো লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে জয় হিন্দ জয় আই অসম